নমস্কাৰ, মই শোভন পুৰল আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ ছ'চিয়েল সায়েন্স লেসন 4 মানে 4 নম্বৰ লেসন আজি আমি আলোচনা কৰিম। আৰু আপোনালোকৰ অনুৰোধ থাকিল যদি ভিডিঅ'টো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিহে ভিডিঅ'টো আগত যাব, যাতে পৰৱৰ্তী ভিডিঅ' মই বনালে আপোনালোকে ধুনীয়াকৈ ৱালত পাই যাব। তো আজি আমি আলোচনা কৰা লেসন হ'ল পাঠ নম্বৰ 4 বসতি, গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন। দুটা বসতিৰ ধৰণটো আজি আলোচনা কৰিবলৈ দিছে পাঠ নম্বৰ 4ত। তো আমি গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন এনে আমি শুনি থকা শব্দ হয়, গাঁও আৰু নগৰ। তো গাঁও আৰু নগৰৰ মাজত পাৰ্থক্য কি আছে সেইটো বিষয় লৈ পেলাই আজি আমাৰ পাঠত আলোচনা কৰা হৈছে। তো পাঠটোৰ মূল অৰ্থখিনি প্ৰথমে চাই লওঁ। গ্ৰাম্য বসতিত মানুহৰ জীৱন ধাৰণৰ বৈশিষ্ট্য সম্বন্ধে অৱগত হোৱা, নগৰীয়া বসতিত জীৱন ধাৰণৰ বৈশিষ্ট্য সম্বন্ধে অৱগত হোৱা, বিভিন্ন শ্ৰেণীৰ নগৰ সম্বন্ধে জ্ঞান লাভ কৰা, নগৰীকৰণ প্ৰক্ৰিয়া সম্পৰ্কে জনা, অসমৰ প্ৰধান নগৰসমূহৰ বিষয়ে সম্যক ধাৰণা লাভ কৰা, নগৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ সমস্যা সম্বন্ধে উপলব্ধি কৰা। পাঠটোত ইমান বস্তু ডিটেইলকৈ দিয়া নাই, তথাপিও আমি যিমান পাৰোঁ জানিবলৈ চেষ্টা কৰিম। তো আজিৰ প্ৰথম পইণ্টটো আছে গ্ৰাম্য বসতিৰ জীৱন ধাৰণৰ বৈশিষ্ট্য, মানে গাঁৱত জীৱন ধাৰণৰ কেনেধৰণে গাঁৱত জীৱন ধাৰণ হয় সেইটো আজি আমি আলোচনা কৰিম। তো আমি জানোৱেই অসমখন কি হয়, কৃষিভিত্তিক ৰাজ্য হয়, এটা কৃষিভিত্তিক ৰাজ্য অসমখন। মানে অসমৰ গাঁৱত প্ৰায় 75% গাঁৱৰ লোক কি আছে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। তো 75%টো প্ৰায় 75%টো আপোনালোকে জানি থওক গাঁৱত খেতিত মানে কৃষিত জড়িত হৈ আছে। খেতি বুলি ক'লে কেৱল মাটি চহাই পেলাই কৰা খেতিয়ে নহয়, কৃষি যি ফাৰ্মিং, গোটেইখিনি ফাৰ্মিং যিখিনি আপোনালোকে শুনিছে, ফাৰ্ম বুলি ক'লে আপোনালোকে ধুনীয়াকৈ বুজি পাই যায়। কৃষি তেনেকুৱা এইবিলাকো কৃষিত পৰে, যেনে গৰু ম'হ পোহা, মাছ, এইবিলাকো ফাৰ্মিং যিখিনি বা ব্ৰইলাৰ ফাৰ্মিং এইখিনিও কৃষিত পৰে। ফাৰ্ম মানে খেতিত গোটেইখিনি সেইখিনি বস্তু পৰে। তো 75% লোক গাঁৱত থকা 75% লোক কৃষিৰ লগত জড়িত হৈ আছে, আৰু নগৰত থকা 75% লোক উদ্যোগ বাণিজ্য আদিত কি হৈ আছে নিয়োজিত হৈ আছে। উদ্যোগ বাণিজ্য বা চাকৰি এইবিলাকত নিয়োজিত হৈ আছে। তো গাঁৱৰ 75% লোক কৃষিত আৰু নগৰৰ 75% কি আছে উদ্যোগ বাণিজ্য ব্যৱসায় মানে শিল্পকৰ্ম এইবিলাকত নিয়োজিত হৈ আছে। এইখিনি বস্তু 75%টো আপোনালোকে জানি থওক, সেইখিনি বস্তু কিতাপতে আছে। আপোনালোকে এইটো ক্লিয়াৰ হৈ লওক। 75% দুটাৰ সামঞ্জস্য আছে কাৰণে একেলগে এইটো কৈ দিছোঁ। নেক্সট আমি টপিকলৈ আহোঁ। এতিয়ালৈকে আছে মানুহে অঘৰী জীৱনৰ আমূল পৰিৱৰ্তন ঘটাইছিল কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে। মানে কি আছিল, মানুহে আগতে আদিম দিনত কি কৰিছিল, এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল। কিহৰ বাবে? খাদ্যৰ বাবে। তো খাদ্য বিচাৰি এঠাইৰ পৰা আন এঠাইলৈ এজন মানুহ নহয়, সুৰক্ষাৰ কাৰণে, বিভিন্ন জীৱ জন্তুৰ পৰা ৰক্ষা পাবৰ কাৰণে দল বান্ধি পেলাই কি কৰিছিল, এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিছিল। তো ঘূৰি ফুৰাৰ সময়ত কি হৈছিল, তেখেতসকলৰ অসুবিধা হৈছিল। মানে এক ঠাইত থাকিব নোৱাৰে, এই ঠাইত যদি ইয়াত ধুনীয়াকৈ ফলৰ গছ চছ আছে, ইয়াত খাব পাৰে, বা বিভিন্ন ধৰণৰ খেতি কৰা মানে তাত ফল চল হৈছে, তেতিয়া যদি খাব পাৰে ইয়াত, তেনেহ'লে ইয়াত থকাৰ ব্যৱস্থাটো মিলাবৰ কাৰণে আকৌ কিছুমান কষ্ট কৰিব লাগে। যেনে গুহাত থাকিছিল, গুহাবিলাকত থকাৰ তাৰ ব্যৱস্থা মিলাব লাগে। গতিকে এইবিলাকৰ ব্যৱস্থা মিলাওঁতে সিহঁতৰ এনেই সময় নষ্ট হৈছিল। সিহঁতে মানে সেইখিনি সময় নাপাইছিল, আৰু কেতিয়াবা ৰাতি হৈ গৈছিল তেনেকৈ কৰি থাকোঁতে। গতিকে কি কৰিবলৈ ধৰিলে, শেষত মানুহে যেতিয়া জানিলে যে গছৰ পৰা গুটি যেতিয়া পৰি পেলাই তাৰ পৰা আকৌ বীজ হৈ পেলাই আকৌ গছ হ'ব পাৰে, আকৌ আমি ফলখিনি পিছত খাব পাৰিম, এইখিনি বস্তু যেতিয়া মানুহে জানিলে, তেতিয়া কি হ'ল, মানুহে সেই গুটিখিনি আনি পেলাই কি কৰিব ধৰিলে, ধুনীয়াকৈ য'ত থাকে মানে নিজৰ ঘৰৰ ওচৰতে, আগতে কি কৰিছিল, য'ত ফল আছে তালৈকে গুচি গৈছিল। এতিয়া কি কৰিব ধৰিলে, তাৰপিছত নিজৰ ঘৰ ইয়াত আছে, ধৰক এইটো যদি ঘৰ হয়, তো ইয়াৰে ওচৰতে কি কৰিলে, ইয়াতে পৰিকল্পিতভাৱে খেতি কৰিবলৈ ধৰিলে। পৰিকল্পিতভাৱে খেতি কৰিবলৈ ধৰাৰ পিছত মানুহে তেতিয়াই লাহে লাহে কৃষি কাৰ্যত সোমালে। মানে কৃষি কাৰ্যৰ যিটো ছিষ্টেম হয়, সেইটো ছিষ্টেমত সোমাই পৰিল। কৃষি কাৰ্যক কেন্দ্ৰ কৰি মানুহে স্থায়ীভাৱে বসবাস কৰি গাঁও সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। তেনেকৈ এজন দুজন হৈ পেলাই গোটেইখিনি মানুহ গাঁও আৰম্ভ হৈ গ'ল। সাধাৰণতে গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় 75% বা ততোধিক মানুহ কৃষি কাৰ্যত নিয়োজিত হৈ আছে। আমাৰ অসমৰ গ্ৰামাঞ্চলৰ মানুহে ধান, মৰাপাট, সৰিয়হ,
তিল, মাহ আৰু বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। এইটো আমি জানোৱেই। আমাৰ খেতি কি হয় বুলি কওঁতে এইখিনিয়ে খেতি হয়। ইয়াৰে নাম বিশেষণ বেলেগ বেলেগ থাকিব পাৰে। এতিয়া ধৰক ধান, মৰাপাট, সৰিয়হ, ঘেঁহু খেতিও কৰিব পাৰে, মাকৈ খেতি কৰিব পাৰে, এইটো আমি জানোৱেই। গতিকে এইখিনি কিতাপৰ মাত্ৰ নহয়, আমি যিখিনি গাঁও অঞ্চলত থকা লোকে জানো বা চহৰ অঞ্চলত থকা লোকেও জানো যে আমি যিখিনি খেতি, যিবিলাক দোকান পোহাৰ বজাৰ যিখিনি কিনিবলৈ পায়, সেই সকলোখিনি খেতি গ্ৰাম্যাঞ্চলৰ কৃষকে কৰা খেতি হয়। গতিকে গাঁৱত কি খেতি হয় আমি সেইখিনি বস্তু আগৰে পৰা জানো। তো খেতি বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটি বাচন তৈয়াৰ কৰা, জীৱ জন্তু পোহা, সৰু সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে। এইখিনি বস্তু, এইটো প্ৰশ্নৰ উত্তৰো হয়। গ্ৰামাঞ্চলৰ মানুহে কি কাৰ্যৰ দ্বাৰা জীৱন নিৰ্বাহ কৰে, এইটো প্ৰশ্ন আছে ইয়াত। সেইটো প্ৰশ্নৰ উত্তৰ হিচাপে আপোনালোকে এই ওপৰৰ অংশটো চাব পাৰে। এইটো উত্তৰো কৈ দিলোঁ লগে লগে। তো আমাৰ অসমৰ কৃষি কাৰ্য প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ কি আছে, এতিয়া ধৰক পাঞ্জাৱ, ভাৰতৰ পাঞ্জাৱ হ'ল ধুনীয়াকৈ কৃষি কৰা এটা কৃষি প্ৰধান ৰাজ্য হয়। তাত অসমো আমাৰ কৃষি প্ৰধান ৰাজ্য হয়, কিন্তু পাঞ্জাৱত কি কৰা আছে, তাত ধুনীয়াকৈ এই পথাৰ হৈ গ'ল, পথাৰত পানী যোগানৰ ব্যৱস্থা আছে, পানী দিয়া হয়, নলাৰ পৰা পানী দৌৰোৱা হয়, তাৰপিছত মেচিনেৰে স্প্ৰে কৰা হয় ধুনীয়াকৈ। তাৰ বীজবিলাকো তেনেকুৱা ধৰণৰ অলপ বিকশিত, মানে উন্নত মানৰ, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰা নহয়। কিন্তু আমাৰ অসমত কি আছে, পাৰ্থক্য আছে কি, বৰষুণ দিলেহে আমাৰ খেতিটো ভাল হয়, মানে সময়মতে বৰষুণ দিব লাগিব, সময়মতে ৰ'দ দিব লাগিব, সেইখিনি গোটেইখিনি মিলিলেহে আমাৰ খেতিটো ভাল হয়, মানে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। কিন্তু ইয়াত কি আছে, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল নহয়। পানী লাগিলে নিজৰ পানী যোগান ব্যৱস্থা আছে, চৰকাৰীভাৱে কৰা আছে বা নিজৰ হিচাপতে কৰা আছে, সেই সকলোখিনি কৰি পেলাই নিজৰ হিচাপত খেতি কৰা হয়, যিটো নিজৰ দমত বা নিজৰ বলত। কিন্তু ইয়াত কি আছে, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰা হয়। তো কৃষিৰ ওপৰত ভিত্তি কৰি গাঁৱৰ মানুহে বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান, উৎসৱ পাৰ্বণ, পূজা অৰ্চনা আদি অনুষ্ঠিত কৰে। এনে উৎসৱ পাৰ্বণত ধৰ্মীয় অনুষ্ঠান আৰু গ্ৰাম্য জীৱনৰ এক লগত এৰাব নোৱাৰা ধৰণে সাঙুকা আছে। যেনে বিহু অসমৰ জাতীয় উৎসৱ হয়। বিহু কি ভিত্তিক উৎসৱ, কৃষি ভিত্তিক উৎসৱ হয়। তো কৃষিৰ লগত বিহুৰ একদম একেবাৰে লাগি থকা সম্পৰ্ক আছে। সেইটো কথা আপোনালোকে জানে, সেইটো কথা আমি বেছি আগুৱাই নাযাওঁ। ইয়াৰ লগতে কিতাপত দিয়া আছে কি, কিতাপত দিয়া আছে মানে আমিও জানো যে গাঁও অঞ্চলৰ কি হৈ থাকে, মানুহবিলাক এটা আনটোৰ লগত মিলা প্ৰীতিৰে বসবাস কৰি থাকে। কিবা এটা লাগিলে সি ইয়াক দিব, আৰু কিবা এটা ঘৰত লাগিলে যদি কিবা অসুবিধা হ'লে ই ইয়াক দিব। বেলেগ কিবাৰ যদি কাৰোবাৰ সহায় লাগে, এজনে আনজনক সহায় কৰিব, আৰু ইফালেও এজনে আনজনক সহায় কৰি পেলাই, মানে বন্ধুৰ একেবাৰে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থাকে, ভাতৃত্বমূলক সম্পৰ্ক থাকে গাঁও অঞ্চলত। কিন্তু নগৰ অঞ্চলত ঠিক তেনেকুৱা নাথাকিবও পাৰে, কাৰণ নগৰ অঞ্চলৰ ঘৰুৱা সম্পৰ্কবিলাক বৰ কম, প্ৰয়োজন সাপেক্ষেহে ঘৰুৱা সম্পৰ্ক গঢ়া হয় তাত। গাঁৱত তেনেকৈ প্ৰয়োজন সাপেক্ষে নহয়। ওচৰ চুবুৰীয়াৰ লগত সম্পৰ্ক গঢ়িবই লাগিব, নহ'লে গাঁৱত তিষ্ঠি থাকিবলৈ অলপ অসুবিধা। কাৰণ গাঁৱত সকলোখিনি বস্তু, সকলো মানুহৰ লগত ইমানকৈ পইচা নাথাকে খেতি বাতি কৰা লোক, গতিকে সকলোখিনি বস্তু মিলি পেলাইহে তাৰ সমস্যাবিলাক সমাধান কৰা হয়। লগতে গাঁৱৰ মানুহৰ সৃষ্টি হোৱা হাই কাজিয়া, বিবাদ আদি সমস্যাবোৰ ৰাজহুৱা আলোচনাৰ জৰিয়তে সমাধান কৰাৰ চেষ্টা কৰা হয়। গাঁৱৰ মানুহৰ জীৱন ধাৰণৰ মান নগৰৰ দৰে উন্নত নহয় যদিও কি এইটো বস্তু জানিব লাগে, খাদ্য উৎপাদনৰ ক্ষেত্ৰত গাঁওবোৰ আগবঢ়া। গাঁৱত কি আছে, খাদ্য উৎপাদন প্ৰণালীটো গাঁৱৰ পৰাই হয়, নগৰত সেইটো নহয়। নগৰত কেৱল এইটো তাৰ খাদ্যখিনি, খোৱাৰ ব্যৱস্থাখিনি পইচা দি পেলাই খোৱাৰ ব্যৱস্থাহে কৰা হয়। তাত পইচাত বেছি জোৰ দিয়া হয়, ইয়াত খেতি বাতিত বেছিকৈ জোৰ দিয়া হয়। পইচা আল্টিমেটলি পইচাৰ কাৰণে হয়, কিন্তু খেতি বাতিত জোৰ দি পেলাই ইয়াত পইচা ইনকাম কৰা হয়। নগৰত কি আছে, উদ্যোগ বেপাৰ বাণিজ্য এইবিলাকৰ জোৰ দি পেলাই পইচা ইনকাম কৰা হয়, আৰু গাঁৱৰ লোকে খেতি কৰা সেই শাক পাচলিবোৰ, বিভিন্ন ধৰণৰ খাদ্য বস্তুবোৰ ক্ৰয় কৰি পেলাই খোৱা হয়। তো প্ৰশ্নটো হৈছে, গাঁৱত অধিক সংখ্যক লোক কৃষি কাৰ্যৰ লগত জড়িত হোৱাৰ কাৰণ কি বুলি ভাবা, আলোচনা কৰা। তো গাঁৱত কি আছে, গাঁৱত কৃষি কাৰ্যৰ লগত সংযুক্ত মানুহ যদি নহয়, তেনেহ'লে থাকিবই নোৱাৰে। কাৰণ মূল সমস্যাটো হ'ল কি, টকা পইচা মানে ইনকাম চ'ৰ্চটো যিটো আছে, ইনকাম চ'ৰ্চটো গাঁৱত বেলেগ বস্তু নাথাকে। মানে গাঁৱত উদ্যোগসমূহ নাথাকে বিভিন্ন ধৰণৰ। তো উদ্যোগ বেপাৰ বাণিজ্য যিখিনি আছে, সেই সকলোখিনি কি হৈ থাকে, চহৰত থাকে। গতিকে চহৰমুখী যিবিলাক থাকে মানুহসকল, তেখেতসকলে কি কৰিব পাৰে, ইনকামটো কৰিব পাৰে। যদি গাঁৱত থাকিব লগা হয়, তেনেহ'লে গাঁৱতো ইনকামৰ বেলেগ চ'ৰ্চ বহুত কম। গতিকে কি কৰিব লাগে, কৃষি কাৰ্যৰ লগত জড়িত হ'বই লাগিব। আৰু গাঁৱত কি থাকে, মাটি অলপ পৰিমাণটো বেছি। চহৰত কি হৈ থাকে, মাটিৰ পৰিমাণটো কম, মানে চহৰত মাটিৰ দাম বেছি, ঘন জনবসতি,
তাৰপিছত কি হৈ থাকে, তাত খেতি কৰিব পৰা মাটিৰ সুবিধা নাথাকে। মানে ধৰক ইমান যদি গাঁৱত 50 টকাত, উদাহৰণ ধৰি লৈছোঁ দেই, বা ধৰক 50,000 টকাত যদি 1 বিঘা মাটি পায়, চহৰত 50,000 টকাৰ 1 কঠা মাটিও নাপায়। গতিকে খেতি কৰাৰ কাৰণে চহৰ উপযোগী নহয়, কেৱল গাঁৱতে খেতি কৰাৰ কাৰণে উপযোগী। গতিকে মিলাই পেলাই আপোনালোকে লিখিব, সেইখিনি বস্তু বুজি পাইছে হ'বলা। বুজি লৈ পেলাই নিজে লিখিলে নিজৰ কাৰণে ভাল, এক্সট্ৰাকৈ মুখস্থ কৰিব নালাগে। বুজি লৈ পেলাই যদি লিখে তেনেহ'লে এক্সট্ৰাকৈ মুখস্থ কৰিব লগা প্ৰয়োজন নাই। আপোনালোকে ধুনীয়াকৈ বুজি পাই ল'লে মুখস্থ নকৰিলেও পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰে বা নিজে জানিব পাৰে। এতিয়া মোৰ নেক্সট টপিক হ'লে নগৰীয়া জীৱন ধাৰণৰ বৈশিষ্ট্য। আমি গাঁৱৰ জীৱন ধাৰণৰ বৈশিষ্ট্য চালোঁ, এতিয়া নগৰৰ জীৱন ধাৰণৰ বৈশিষ্ট্য চাম। নগৰীয়া বসতি সাধাৰণতে ব্যৱসায়, বাণিজ্য, শিল্প, উদ্যোগ আদি কেন্দ্ৰ কৰি গঢ় লৈ উঠে। নগৰত প্ৰায় 75% বা ততোধিক লোকে উদ্যোগ, বাণিজ্য আৰু বিভিন্ন সেৱামূলক কাৰ্যৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰে। সেৱামূলক কাৰ্য মানে হ'ল ছাৰ্ভিচ। ছাৰ্ভিচ বুলি ক'লে আপোনালোকে ধুনীয়াকৈ বুজি পায় হ'বলা। তো সেৱামূলক কাৰ্য লৈ পেলাই কি কৰে, জীৱিকা নিৰ্বাহ কৰে। নগৰ কেন্দ্ৰীয় অঞ্চলটো ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰবিন্দু। নগৰৰ কেন্দ্ৰীয় অঞ্চলটো যিটো, সেইটো কি হৈ থাকে, নগৰ, এইটো গোটেই নগৰ হ'ল, এইটো ধৰক কেন্দ্ৰ হ'ল, মানে এইখিনি বস্তুৰ পৰাই গোটেই চাৰিওফালে ব্যৱসায় বাণিজ্যৰ এইটো কেন্দ্ৰটো ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰবিন্দু। ইয়াত বেংক থাকে, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ, বিভিন্ন প্ৰকাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদিবিলাক নগৰ অঞ্চলত থাকে। নগৰৰ কেন্দ্ৰৰ আশে পাশে বিভিন্ন ধৰণৰ কাৰ্যালয়, শিক্ষানুষ্ঠান, উদ্যোগ আদি গঢ়ি উঠে। মানে কি আছে, যদি মানুহ বেছি হয় বা টকা পইচা য'ত আছে তাতেই বিভিন্ন ধৰণৰ উদ্যোগ বা ব্যৱসায় আৰম্ভ হৈ থাকে। এতিয়া ধৰক যদি গাঁৱত গাখীৰ আছে, আমি উদাহৰণ দিছোঁ, অলপ দীঘল ভিডিঅ' হ'ব, আপোনালোকে চাব ভাল পাব, বুজিবলৈ চেষ্টা কৰক, যাতে আপোনালোকে এক্সট্ৰাকৈ মুখস্থ কৰিব নালাগে। বুজিলে কি আছে, মুখস্থ কৰিব নালাগে। ধুনীয়াকৈ যদি বুজি পাই যায়, পৰীক্ষাত প্ৰশ্নটো যদি পটককৈ আহি যায়, নপঢ়া প্ৰশ্নটো, বুজি পাই ল'লে ধুনীয়াকৈ লিখিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে বুজিবলৈ সক্ষম হ'ব বুলি মোৰ বিশ্বাস। আমি কি আলোচনা কৰি আছিলোঁ, গাখীৰ যদি গাঁৱত উৎপাদন হয়, গাখীৰ কি আছে, গাঁৱত 50 টকাকৈ গাঁৱত বিক্ৰী হয়। ধৰক 1 লিটাৰ গাখীৰ যদি 50 টকাকৈ বিক্ৰী হয়, তো কি কৰিব লাগে, সদায় বিক্ৰী নহয়। মানে সদায় এজন মানুহে, গাঁৱৰ মানুহে গাখীৰ কিনি খাব নোৱাৰিবও পাৰে, কাৰণ টকা পইচাৰ কথা আছে। নগৰত কি আছে, নগৰত টকা পইচাই ইনকাম সকলোৱে কৰিব পাৰে, বিভিন্ন ধৰণৰ চ'ৰ্চ থাকে তাত। গতিকে গাখীৰ খাব মন গ'লে সকলো মানুহে গাখীৰ ধুনীয়াকৈ মাহেকৰ মানে সদায় ডেইলি বেচিছত গাখীৰ কিনি খাব পাৰে। তো গাঁৱৰ যদি খেতিয়কে গৰু পুহি বা ইনকামৰ কাৰণে গাখীৰ যদি বিক্ৰী কৰিব বিচাৰে, তেতিয়া কেতিয়াবা গাখীৰ বিক্ৰী নহ'বও পাৰে। কিন্তু নগৰত তেনেকুৱা কি আছে, অপশ্যন, তেনেকুৱা টেনশ্যন ল'ব নালাগে, মানে গাখীৰ বিক্ৰী হ'বই। উদাহৰণ এটা লৈ লৈছোঁ, এনেধৰণে যিকোনো বস্তু যদি নগৰত বেপাৰ কৰিব লাগে, নগৰত ধুনীয়াকৈ হ'ব, মানুহ বেছি, তাত টকা পইচা বেছি থাকে। গতিকে নগৰ অঞ্চলত বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য যিখিনি কৰিব পাৰে, নগৰ অঞ্চলত বেছি থাকে। আৰু যদি বেছি থাকে বা জনঘনত্ব বেছি থাকে, যদি মানুহ বেছি থাকে, তেতিয়া কি হৈ থাকে, কি সুবিধা, শিক্ষানুষ্ঠানসমূহতো বেছি হ'ব, এনেই বেছি হ'ব, উদ্যোগ আদি গঢ়ি উঠিব। এই অনুষ্ঠানসমূহৰ লগত নগৰ মানুহৰ জীৱিকাৰ বিভিন্ন কাম কাজ সংযুক্ত হৈ আছে। এই কথাটো আমি বুজিলোঁ। নগৰত যিমানে সংখ্যা বৃদ্ধি হয়, সিমানে ঠাইৰ নাটনি হয়। সেইটোতো নগৰত হওক বা চহৰত হওক, গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে সেইটোৱে খেল। মানে কি, জনসংখ্যা বৃদ্ধি হ'লে আমাৰ মাটিটো বৃদ্ধি নহয়। যিখিনি পৃথিৱীৰ মাটি আছে, ভূমি অংশ আছে সেইখিনিতে মানুহে মিলা প্ৰীতিকৈ থাকিব লাগিব। নগৰৰ এইখিনি যদি এৰিয়া আছে, কোনোবা এটা এৰিয়া, এই এৰিয়াত যদি মাটি, এইখিনি আমি ধৰি লৈছোঁ, এইখিনি এৰিয়া, এইটো মাটি আছে, তো ইয়াতে মানুহ কি হৈ আছে, এই গাঁৱৰ পৰা কি কৰি আছে, এই গাঁৱৰ পৰা মানুহ গৈছে ইয়াতে থাকিবলৈ লৈছে, এই গাঁৱৰ পৰা মানুহ গৈছে ইয়াতে থাকিবলৈ লৈছে। এইটো কৰোঁতে কি হৈ আছে, নগৰত মাটি কমি গৈছে, মানে জনসংখ্যা বাঢ়ি গৈ আছে। এই এটা এৰিয়াত গৈ পেলাই গোটেইখিনি মানুহ যদি সোমাব বিচাৰে, তেনেহ'লে তাতো মাটিৰ নাটনি হ'বই, এইটো বুজিব লাগিব। তো আমি পিছত আহোঁ, নগৰত জনসংখ্যা বৃদ্ধিৰ ফলত নগৰত সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী চাহিদা বৃদ্ধি পায়। যিমানখিনি মানুহ বেছি হৈ থাকে, সিমানখিনি বস্তু আমাক বেছিকৈ লাগিব। অধিক উপাৰ্জনৰ স্বাৰ্থত নগৰীয়া মানুহ বিভিন্ন কাম কাজ ব্যস্ত থাকিবলৈ বাধ্য হয়। মানে পইচাটো তাত বেছিকৈ ইনকাম কৰিব লাগিব, নহ'লে প্ৰয়োজনীয় বস্তু কিনিবই নোৱাৰিব, কাৰণ দাম বেছি, তাত বস্তু সকলোখিনি পাই যায়, খালি পইচা লাগিব। গতিকে পইচা ইনকাম কৰিবৰ কাৰণে কি কৰিব লাগে, তাৰ মানুহসকলে অধিক উপাৰ্জন কৰিবলৈ অধিক কামত ব্যস্ত থাকিবলগীয়া হয়। নগৰত শিক্ষা, চিকিৎসা আদিৰ সা সুবিধা বেছি, যাতায়াতৰ ব্যৱস্থাও সুচল। ইয়াত শিক্ষানুষ্ঠান, উদ্যোগ, কল কাৰখানা, চৰকাৰী বেচৰকাৰী কাৰ্যালয় আদি থকাৰ বাবে নিয়োগৰ সুবিধাও বেছি। গতিকে নগৰত চাকৰি নিয়োগ, মানে যিবিলাক এষ্টাব্লিছমেণ্ট, যিটো
চাকৰি বাকৰি হওক কিবা এটা হওক তাত ধুনীয়াকৈ পাই যায়, গতিকে সুবিধা বেছি। নগৰত পৌৰ নিগম, নগৰপালিকা আদি স্থানীয় প্ৰশাসনে ব্যৱস্থা কৰে, এইবোৰে নগৰীয়া বসতি, যাতায়াত পৰিবহণ আদি পৰিচালিত কৰে। নগৰীয়া বসতি বা যাতায়াত পৰিচালনা কৰিবৰ কাৰণে নগৰৰ পৌৰ নিগম, যেনেকৈ গাঁৱত কি থাকে, গাঁও পঞ্চায়ত থাকে, সকলো গাঁৱতে গাঁও পঞ্চায়ত থাকে, ঠিক তেনেকৈ নগৰত কি থাকে, নগৰপালিকা থাকে, পৌৰ নিগম থাকে, মহানগৰপালিকা থাকে, পৌৰসভা থাকে, এইবিলাক নগৰত থাকে। নগৰ অঞ্চলৰ আমোদ প্ৰমোদৰ সুবিধা বেছি, নাটঘৰ, কথাছবিঘৰ, চিৰিয়াখানা, উদ্যান, খেলপথাৰ আদি থকা নগৰ মানুহে অৱসৰ বিনোদনৰ সুবিধা পায়। গাঁৱত সেইবিলাক কৰিবৰ কাৰণে আমি এক্সট্ৰাকৈ কি কৰিব নালাগে, নাটঘৰ বা কথাছবিঘৰ, চিৰিয়াখানা এইবিলাক চাব নালাগে। আমাৰতো এনেই পানী যদি বাঢ়ি যায় কাজিৰঙাৰ পৰা বা বিভিন্ন অভয়াৰণ্যৰ পৰা, অৰণ্যবিলাকৰ পৰা, হাবিৰ পৰা জীৱ জন্তুবিলাক, হাতীটো এতিয়া য'তে ত'তে, গতিকে জীৱ জন্তুবিলাক গাঁৱত সোমাই গৈ আমি এক্সট্ৰাকৈ চিৰিয়াখানা গৈ পেলাই চাবই নালাগে, নে কি কয়? গতিকে নগৰ অঞ্চলৰ লোকে কি কৰিব লাগে, এক্সট্ৰাকৈ গৈ পেলাই তাত বিনোদনৰ কাৰণে কি কৰে, চিৰিয়াখানা, খেলপথাৰ আদিত গৈ পেলাই বিনোদন মানে নিজৰ হবিখিনি পূৰ কৰাত চেষ্টা কৰে। এতিয়া নগৰীকৰণ প্ৰক্ৰিয়াটো কি? নগৰীকৰণ প্ৰক্ৰিয়াটোৰ থ্ৰুতে মই কৈ দিছোঁ। যদি আমাৰ গাঁৱত বা আপোনালোকৰ গাঁৱত যদি কিবা এটা ওলাই যায়, ধৰক তেলৰ এটা খাদ ওলাই গ'ল, কুঁৱা এটা তেলৰ এটা ওলাই গ'ল, মানে দমকল খান্দিছিলে, দমকলৰ পানী বহাইছিলে, তাতে কি হৈ গ'ল, পানীত দমকলত তেল ওলালে বা কুঁৱাৰ পৰা তেল ওলালে। চৰকাৰে খবৰ পাব, চৰকাৰে খবৰ পাই পেলাই কি কৰিব, সেইটো বস্তুত তেল যদি পৰ্যাপ্ত পৰিমাণে আছে, তাতে তেল খন্দা, তেল শোধনাগাৰ তাতে স্থাপন কৰিব পাৰে। যদি ইয়াতে স্থাপন হৈ যায়, কি হ'ব, ইয়াত বিভিন্ন ধৰণৰ চৰকাৰী মানুহসকল বা এইটো ফেক্টৰীত বা এইটো উদ্যোগত কাম কৰিবলৈ মানুহসকল আহিব। সেই মানুহসকল এইখিনিত থাকিবলৈ ল'ব। এইটো ধৰক কোৱাৰ্টাৰ বা কাৰোবাৰ ঘৰ হয়, ঘৰত ভাড়াতীয়া হিচাপে থাকিবলৈ ল'লে। এনেকৈ থাকিবলৈ লওঁতে কি হ'ব, এইখিনি মানুহকতো দোকান লাগিব, তো দোকান লাগিব, তাৰপিছত বেলেগ ধৰণৰ বজাৰ ধৰণৰ বিভিন্ন ধৰণৰ সকলোখিনি বস্তু এইখিনি মানুহৰ লগত চাকৰি বাকৰি কৰা মানুহ, পইচা পাতিও থাকিব পাৰে, থাকেই। গতিকে ইয়াৰ লগত কি সুবিধাও তেখেতসকলে বিচাৰে, গতিকে সেই সুবিধা মতে কি হ'ব, দোকান বজাৰবিলাক ওচৰতে বহিব। ওচৰতে বহাৰ লগে লগে কি হ'ব, মানুহসকল তাত বিভিন্ন ধৰণৰ, ইয়াতে কি আছিলে আগতে, যদি ইয়াত ভেন্দি উৎপাদন হৈছিলে বা লাও জিকা যিখিনি উৎপাদন হৈছিলে, সেইখিনি যদি বিক্ৰী নহৈছিলে, এতিয়া কি হ'ব, এইখিনি আনি পেলাই ইয়াতে বিক্ৰী হ'ব। লগে লগে কি হ'ব, ইয়াতে খেতিও বাঢ়িব। লগে লগে কি হ'ব, এনেকৈ দেখি পেলাই পইচা পাতি সকলোৰে লগত থাকি পেলাই সৰু সুৰা উদ্যোগো আৰম্ভ হ'ব। সৰু সুৰা উদ্যোগ আৰম্ভ হ'লে কি হ'ব, মানুহৰ লগত আৰু পইচা বাঢ়িব। গতিকে এইটোক দেখি এই ঘৰৰ মানুহে বা এই বেলেগ গাঁৱৰ ওচৰৰ গাঁৱৰ মানুহেও বেলেগ কিবা উদ্যোগ আৰম্ভ কৰিব। এনেকৈ কৰোঁতে কৰোঁতে কি হৈ যাব, নগৰ এটা স্থাপন হৈ যাব, নগৰ এটা স্থাপন হৈ যাব। গতিকে আচলটো চ'ৰ্চ কি আছিলে, তেলৰ এটা আমি খাদ ইয়াত বিচাৰি পাইছিলোঁ, তেল পাইছিলোঁ। তেলৰ লগতে তেল শোধনাগাৰ বা তেল উলিওৱা উদ্যোগ এটা হৈ গ'ল। ইয়াৰ লগে লগে এইখিনি বস্তু হৈ গ'ল, লগে লগে এইটো এটা নগৰ হৈ গ'ল। অসমৰ দুলীয়াজান, লিডু এইবিলাক নগৰ, ডিগবৈ তেল শোধনাগাৰ যিটো, সেই তেনেকুৱা নগৰবিলাক ঠিক এই কাৰণে এনেধৰণৰ মানে প্ৰাকৃতিক যিবিলাক সম্পত্তি বা সম্পদসমূহ, সেইখিনিৰ কাৰণে কি হ'ল, এইখিনি অঞ্চলকেইটা নগৰলৈ ৰূপান্তৰিত হ'ল। তো আপোনালোকে বুজি পাইছে বুলি ধৰি লৈছোঁ। এতিয়া কিতাপত আছে, সেইখিনিও চাই লওক। নগৰীকৰণ প্ৰক্ৰিয়া। সময় পৰিৱৰ্তনৰ লগে লগে গ্ৰাম্য বসতিৰ লগত জড়িত কাম কাজৰ পৰিৱৰ্তন ঘটে। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতি, জনসংখ্যাৰ বৃদ্ধি, কৃষিকাৰ্য আধুনিকীকৰণ, উদ্যোগ স্থাপন আদিৰ ফলত গ্ৰাম্য জীৱনত নানা ধৰণৰ পৰিৱৰ্তন আহিছে। গতিকে উদাহৰণস্বৰূপে কোনো গ্ৰামাঞ্চলৰ খনিজ সম্পদ যেনে তেল, কয়লা আদি ওলালে তেনে সম্পদক কেন্দ্ৰ কৰি তাতে এখন ঔদ্যোগিক নগৰ সৃষ্টি হ'ব পাৰে। সেইটো নগৰটো কি, ঔদ্যোগিক নগৰ। কোনো স্থানত ঔদ্যোগিক বা বাণিজ্যিক প্ৰতিষ্ঠান স্থাপন কৰাৰ লগে লগে একাংশ বাসিন্দাই বিভিন্ন ধৰণৰ কাম কাজত আত্মনিয়োগৰ সুবিধা পায়। তদুপৰি কৰ্মসংস্থান সুবিধা থকাৰ বাবে অন্য ঠাইৰ পৰাও মানুহ তালৈকে আহে। ফলস্বৰূপে এনে ঠাইত জনসংখ্যা বৃদ্ধি হ'বলৈ ধৰে। পৰৱৰ্তী কালত বাসিন্দাসকলৰ সুবিধাৰ্থে যাতায়াত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাসমূহ বৃদ্ধি পাবলৈ ধৰে। এনেধৰণে বিশেষ ধৰণৰ সম্পদ আৰু সুবিধা থকা ঠাইত নগৰত পৰিণত হ'ব। ইয়াত কিতাপত লিখা আছে। কেতিয়াবা আকৌ কিছুমান নগৰ পোনপটীয়াকৈ কোনো এটা বিশেষ উদ্যোগক কেন্দ্ৰ কৰি গঢ়ি উঠিব পাৰে, যেনে টাটা নগৰ, ভিল্লাই, বাৰাউনী আদি এনেধৰণৰ
গঢ়ি উঠা নগৰ। সেইদৰে তিৰুপতি, পুৰী আদি ধৰ্মীয় নগৰ, মানে মন্দিৰসকল আছে, তাত বিভিন্ন ধৰণৰ ধৰ্ম অনুষ্ঠান আছে। গতিকে সেই ধৰ্ম অনুষ্ঠানক কেন্দ্ৰ কৰি পেলাই কি হ'ল, ওচৰৰ দোকান হ'ল, তাৰ লগে লগে পৰ্যটন ক্ষেত্ৰ হৈ গ'ল, মানুহ দেখাবলৈ তাত ওলাই গাড়ী কিনিলে, মন্দিৰত যাবলৈ ঘোঁৰা কিনিলে। সেই তেনেকুৱা কৰি কৰি শেষত সেইখিনি এৰিয়াও নগৰ হৈ গ'ল। ভেল্লোৰ, এতিয়া যিকোনো আমাৰ সৰু সুৰা বেমাৰ হ'লে আমি ওচৰলৈ যাওঁ, যদি ইয়াত নহয় আমি ভেল্লোৰটোৰ নাম সকলোৰে মুখস্থ আছে, মুখতে আছে, লাগি আছে। গতিকে ভেল্লোৰ চিকিৎসা নগৰ। ভেল্লোৰ কিবা বেমাৰ হ'লে আমি অলপ ডাঙৰ যদি বেমাৰ হৈ যায় আমি ভেল্লোৰলৈ গৈছোঁ বুলি কওঁ। ভেল্লোৰলৈ গ'লে আমি যদি 10,000 টকা লৈ যাওঁ, এইটো বুজি লওক, যদি 5,000 টকা আমাৰ চিকিৎসাত খৰচ হয়, তেনেহ'লে আমাৰ 5,000 টকা কিহত খৰচ হ'ব, এই ভেল্লোৰৰ যিখিনি এৰিয়া আছে তাতে আমি খৰচ কৰি দি দিওঁ। মানে সেইখিনি নগৰৰ মানুহে সেইটো টকাটো পালে লগে লগে সেই টকাটো সিহঁতে আকৌ ডেভেলপমেণ্টত ইউজ কৰিব, ব্যৱহাৰ কৰিব। গতিকে আৰু ডেভেলপমেণ্ট হ'ব। যেনে গাড়ী ভাড়া হৈ গ'ল 1,000 টকা, বা হোটেল ভাড়া হৈ গ'ল 1,000 টকা, খোৱা বোৱা 1,000 টকা, তেনেকৈ কৰোঁতে, বা পৰ্যটন ক্ষেত্ৰত টেক্সি ল'লোঁ, সেইখিনি মানুহে কাম পালে তাত। গতিকে এটা হস্পিটেল হোৱা মানে গোটেইখিনি মানুহে তাত কৰ্মসংস্থানৰ সুবিধা পাব। তেনেকৈও নগৰকেইটা সৃষ্টি হয়। ডেফিনেশ্যন কিতাপত আছে, আপোনালোকে চাব পাৰে। এনেধৰণে গ্ৰাম্য বসতিৰ পৰা নগৰীয়া বসতি বা সৰু নগৰে বিস্তাৰ লাভ কৰি ডাঙৰ নগৰ হোৱাৰ যি প্ৰক্ৰিয়া, তাকে সৰল অৰ্থত নগৰীকৰণ প্ৰক্ৰিয়া বুলিব পাৰি। নগৰীকৰণ প্ৰক্ৰিয়াটো আপোনালোকে বুজি পাইছে। যদি বুজি পোৱা নাই, ভিডিঅ'টো আকৌ ৰিপ্লে কৰি পেলাই আপোনালোকে বুজিবলৈ চেষ্টা কৰক। মই বুজাইছোঁ, আপোনালোকে বুজিব পৰাকৈ বুজাইছোঁ, এইটো মোৰ বিশ্বাস। আপোনালোকে চাব, বুজিব। নগৰীকৰণ প্ৰক্ৰিয়াৰ ফলত কোনো এখন ঠাইত অৰ্থনৈতিক কাম কাজ, জনসংখ্যা গঠন, ভাষা সংস্কৃতি আদিৰ পৰিৱৰ্তন ঘটে। ঘটিব পাৰে, কাৰণ যদি আপোনালোকে নাভাবে, এতিয়ালৈকে ভবা নাই, মই কৈ দিছোঁ। ইয়াত ধৰক, ইয়াত যদি 500 ঘৰ অসমীয়া মানুহ আছে, ইয়াতে কি হ'ব, বিভিন্ন ধৰণৰ কাম কাজত চৰকাৰীভাৱে বা বেচৰকাৰীভাৱে ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা মানুহ আহিলে, কাম কৰিবলৈ ধৰিলে। 100জন মানুহ আহিলে বাহিৰৰ পৰা, তেখেতসকল ল'ৰা ছোৱালী হ'ল, লগে লগে ইয়াত চেলুন হ'ল, বেলেগ ৰাজ্যৰ পৰা মানুহ আহিলে, মচি লাগিলে, বেলেগ ৰাজ্যৰ পৰা মানুহ আহিলে। গতিকে সেই তেনেকুৱা কৰোঁতে কৰোঁতে, আৰু এই মানুহসকলে অসমীয়া কথা নাজানে, তেনে মানুহসকলৰ লগত কথা পাতি পাতি লাহে লাহে আমাৰ ভাষাও তাত এইটো নগৰত লাহেকৈ কি হৈ যাব, ভাষাটো এতিয়া অসমৰ নগৰ, অসমীয়া ভাষা হ'ব লাগিছিলে, লাহে লাহে নগৰত গৈ পেলাই হিন্দী ভাষা হৈ যাব। সেই তেনেকৈও নগৰৰ ভাষা, সংস্কৃতি আদিবিলাকৰো পৰিৱৰ্তন ঘটে। সেইটো উদাহৰণ লৈছোঁ, কোনো জাতিগতভাৱে কোৱা নাই, আপোনালোকে জাষ্ট বুজাবলৈ চেষ্টা কৰিছোঁ। আমাৰ ভাৰতবৰ্ষখন তেনেকুৱাই, মানে আমাৰ দেশৰ যিটো ভাষা হয়, ৰাষ্ট্ৰীয় ভাষাটো হিন্দী, গতিকে হিন্দী ভাষাটো বুলি কৈছোঁ। আপোনালোকে হিন্দী ভাষী যদি হয়, তেনেহ'লে আপোনালোকে বেয়া নাপাব। এতিয়া নগৰ হ'বলৈ কিছুমান ক্ৰাইটেৰিয়া আছে, সেইখিনি নগৰে ফিল আপ কৰিব লাগিব। কি কি ফিল আপ কৰিলে নগৰ হ'ব, কি মহানগৰ, মহানগৰ, মেট্ৰ'পলিছ, অতি মহানগৰ, মেগাপলিছ, সেইবিলাক কেনেকৈ হ'ব। ইয়াতে কিতাপত আছে। আমাৰ ভাৰতবৰ্ষৰ এই সংখ্যা 5,500 জন, মানে বিভিন্ন দেশত নগৰৰ যিটো ডেফিনেশ্যন বা জনসংখ্যা, এইখিনি হ'লে ইয়াক নগৰ ক'ব পাৰি। এইখিনি মাটিত মানে ইমান বৰ্গ কিলোমিটাৰ মাটিত ইমান জনসংখ্যা যদি থাকে, তেনেহ'লে তাক আমি নগৰ বুলি ক'ম। তেনেকুৱা ডেফিনেশ্যন আছে বেলেগ বেলেগ দেশত, বেলেগ বেলেগ। ভাৰতৰ সেইটো ডেফিনেশ্যন হ'ল 5,500 জন যদি মানুহ থাকে এটা নিৰ্দিষ্ট এৰিয়াত, তেনেহ'লে তাক আমি নগৰ বুলি ক'ব লাগিব। জনসংখ্যাৰ উপৰি এইখিনি আছে, আপোনালোকে কোনখিনিত নগৰ, কোনখিনিত মহানগৰ, কোনখিনি অতি মহানগৰ আৰু মেগাপলিছ, এইখিনি কিতাপত আছে, আপোনালোকে চাই ল'ব। নগৰৰ উৎপত্তিৰ ইতিহাস, যিটো বিভিন্ন শ্ৰেণীৰ নগৰৰ উৎপত্তিৰ ইতিহাস অতি পুৰণি। প্ৰাক ঐতিহাসিক কালৰে পৰা ভাৰতৰ নগৰৰ বিকাশ সম্বন্ধীয় তথ্য পোৱা যায়। সিন্ধু নদী উপত্যকাত হৰপ্পা আৰু মহেঞ্জোদাৰো, এই দুখন প্ৰাচীন সভ্যতা আৰু প্ৰাচীন নগৰ আছিলে। এইটো যিবিলাক আমাৰ যি ভূতত্ত্বৰ বিজ্ঞানীসকলে, তেখেতসকলে কি কৰিছে, মাটি খান্দি পেলাই সেইখিনি বস্তু উদ্ধাৰ কৰিছে আৰু বুজিবলৈ চেষ্টা কৰিছে, এইবিলাক নগৰ আছিলে কোন। গতিকে সেইবিলাক নগৰবিলাক, যিবিলাক আগৰ নগৰ আছিল, সেইবিলাক নগৰ উৎপত্তিৰ যুগ অনুসৰি ভাৰতৰ নগৰসমূহত 3টা শ্ৰেণীত বিভক্ত কৰিব পাৰি: প্ৰাচীন নগৰ, মধ্যযুগীয় নগৰ আৰু আধুনিক নগৰ। 3টা শ্ৰেণীৰ নগৰ আছে। প্ৰাচীন নগৰৰ ভিতৰত বাৰাণসী, প্ৰয়াগপুৰী, মাদুৰাই আদিত পৰে। মাদুৰাই, যিটো আমাৰ এইখিনি ৰামায়ণত চাইছিলে বোলো আপোনালোকে, এই প্ৰদ্যুম্ন ৰাজ কৰা, যিটো প্ৰদ্যুম্নযোৰ চৌৰি প্ৰদ্যুম্ন কি শত্ৰুঘ্ন, যিটো ৰজা হৈছিল, সেইটো মাদুৰাই। দিল্লী, হায়দৰাবাদ, জয়পুৰ, আগ্ৰা, নাগপুৰ আদি মধ্যযুগীয় নগৰ।
এনে প্ৰাচীন আৰু মধ্যযুগৰ নগৰসমূহ মূলতঃ ধৰ্মীয় আৰু সাংস্কৃতিক পটভূমিত গঢ়ি উঠিছিল। প্ৰাচীন আৰু মধ্যযুগৰ নগৰ মুঠতে প্ৰথমতে কি হিচাপত গঢ়ি উঠিছিল? ধৰ্মীয় আৰু সাংস্কৃতিক। প্ৰথমে আমাৰ যিটো ধৰ্ম হিচাপত বা সাংস্কৃতিক হিচাপত গঢ়ি উঠিছিল। আনহাতে ব্ৰিটিছ আৰু ইউৰোপীয় লোকসকলে ভাৰতৰ ব্যৱসায়িক আৰু প্ৰশাসনিক সুবিধাৰ বাবে চুৰাট, গোৱা, মুম্বাই বৰ্তমানৰ মুম্বাই, মাদ্ৰাজ বৰ্তমানৰ চেন্নাই, কলিকতা বৰ্তমানৰ কলকাতা আদি চহৰ গঢ়ি উঠাত সহায় কৰিছে। এইবিলাক যিবিলাক ব্ৰিটিছ ৰাজত এইবিলাক চহৰ গঢ়া হৈছিল, য'ত বিভিন্ন ধৰণৰ কাম কাজ চম্ভালিবৰ কাৰণে বা ব্যৱসায় বাণিজ্যৰ কাৰণে সেইবিলাক চহৰ নিৰ্মাণ কৰা হৈছিল। ঠিক তেনেদৰে স্বাধীনতাৰ পিছত প্ৰধানকৈ ৰাজ্যৰ ৰাজধানী বা প্ৰশাসনিক সুবিধাৰ বাবে চণ্ডীগড়, ভূপাল, ছত্তীশগড়, ভুৱনেশ্বৰ, গান্ধীনগৰ, দিছপুৰ, গুৱাহাটী আদি আধুনিক নগৰসমূহ গঢ় লৈ উঠে, যিটো প্ৰশাসনিক সুবিধাৰ কাৰণে স্বাধীন ভাৰতৰ পিছত সেইবিলাক নগৰ গঢ়ি উঠিছিল। লগে লগে নগৰসমূহৰ কি আছে, এতিয়া ধৰক এখন জিলা আছে, জিলাৰ যিটো সদৰ ঠাইবিলাক সাধাৰণতে নগৰ হৈ পৰে। কিয় নগৰ হৈ পৰে? তাতে যিটো আগতে যিটো ডেফিনেশ্যন আকৌ যিটো ছিষ্টেম আছিলে সেই ছিষ্টেম মতেই, কাৰণ এখন জিলাৰ সদৰ ঠাই হ'লে তাত DC অফিচ এটা থাকিব, SP অফিচ এটা থাকিব, তাৰ লগে লগে বিভিন্ন ধৰণৰ PWD অফিচ, ইলেক্ট্ৰিচিটি অফিচ, পোষ্টেল অফিচ, সকলোখিনি বস্তু তাত গৈ পেলাই এখন জিলাত দ্বিতীয় অফিচ, এখন জিলাত তাৰ সদৰ ঠাইবিলাকত তাতে গঢ়ি উঠে। গঢ়ি উঠাৰ লগে লগে তাতে কি হৈ যায়, চাকৰিৰ কাৰণে মানুহ আহিব, তাৰ লগে লগে ফেমিলি আহিব, ফেমিলিৰ লগে লগে তেখেতসকলক সুবিধাৰ্থে বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য কৰা মানুহসকল ওচৰত থাকিব, লগে লগে শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠানসমূহ গঢ়ি উঠিব, লগে লগে তাত সিহঁতৰ ওপৰত কেন্দ্ৰ কৰি প্ৰথমে বেপাৰ বাণিজ্য আৰম্ভ হ'ব, লাহে লাহে তাত থকা সকলোৱে সেইটো শ্ৰেণীৰ মানুহ হৈ যাব আৰু লগে লগে বেপাৰ বাণিজ্যখিনি বৃদ্ধি হৈ যাব। সেই তেনেকৈ আমাৰ সদৰ ঠাইবিলাকতো নগৰৰ সৃষ্টি হৈ যায়। সেইখিনি বস্তু ইয়াত লিখা আছে। নগৰ উৎপত্তিৰ কাৰণ নগৰীয়া কাৰ্যৰ প্ৰাধান্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভক্ত কৰিব পাৰি। প্ৰশাসনিক নগৰ, বাণিজ্যিক নগৰ, ঔদ্যোগিক নগৰ, পৰ্যটন নগৰ, পৰিবহণ কেন্দ্ৰিক নগৰ, সাংস্কৃতিক নগৰ, খনিজ নগৰ, সেনা ছাউনী নগৰ, শিক্ষাকেন্দ্ৰিক নগৰ, বুৰঞ্জী প্ৰসিদ্ধ নগৰ। কিছুমান নগৰ কোনো নিৰ্দিষ্ট বিষয়ত কেন্দ্ৰ কৰি উৎপত্তি হ'লে পিছলৈ আন আন দিশতো নগৰবোৰে বিকাশ লাভ কৰিব পাৰে। সেইটো বস্তুটো মই এতিয়া ক'লোঁ, আপোনালোকে বুজি পাইছে। অসমৰ প্ৰধান নগৰসমূহ। অসম প্ৰধানকৈ কৃষিভিত্তিক ৰাজ্য, এইটো আমি জানোৱেই। কেতিয়াবা এতিয়াও অসমৰ প্ৰায় 70% লোক, মানে 75 বুলি ধৰিলেও হ'ব, প্ৰায় বুলি লিখা আছে, 70% লোক কৃষিকাৰ্য বা অন্যান্য প্ৰাথমিক বৃত্তিৰ লগত জড়িত। জনসংখ্যা বৃদ্ধি, নতুন জিলা আৰু মহকুমা গঠন আদি বিভিন্ন কাৰণত অসমৰ নগৰৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে। অসমৰ পৌৰ শাসনৰ দ্বাৰা পৰিচালিত পূৰ্ণ পৰ্যায়ৰ নগৰৰ সংখ্যা 80খন। অসমত 1 লাখ বা ততোধিক জনসংখ্যাৰ কেইবাখনো নগৰ আছে যদিও কেৱল গুৱাহাটীখনেই মহানগৰ হিচাপে স্বীকৃতি পাইছে। মানে অসমৰ একমাত্ৰ মহানগৰ হ'ল গুৱাহাটী মহানগৰ। একমাত্ৰ গুৱাহাটীতে মহানগৰীয় পৌৰ শাসন ব্যৱস্থা, পৌৰ নিগম, মিউনিচিপেল কৰ্পৰেশ্যন গঠন হৈছে। গুৱাহাটী সমগ্ৰ অসমৰে বেপাৰ বাণিজ্য, শিক্ষা দীক্ষা, প্ৰশাসন, চিকিৎসা সেৱা, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান, যাতায়াত, পৰিবহণ, অৱসৰ বিনোদন আদিৰ কেন্দ্ৰস্থল। গতিকে মহানগৰ য'ত তাতেই সকলোখিনি হ'ব, সেইটো আমি বুজিব লাগিব। গুৱাহাটীয়েই কেৱল অসমৰ একমাত্ৰ মহানগৰ। অসমৰ বেছিভাগ নগৰ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত। এই নগৰসমূহ বেছিভাগ ঘাইকে প্ৰশাসনীয় নগৰ হিচাপে সৃষ্টি হৈছে। সেই হিচাপে বেছি সংখ্যা নগৰে জিলা বা মহকুমাৰ সদৰ। সেইখিনি মই ক'লোঁ, সেইখিনি বস্তুৰ নামখিনি ইয়াত আছে, আপোনালোকে চাব। পৌৰ প্ৰশাসনিক কিছুমান নগৰৰ অৱস্থান, তো এইখিনি নগৰৰ অৱস্থান আছে। প্ৰায়খিনি নগৰ কি আছে, নদীৰ ওচৰত আছে, আৰু যিহেতু অসমৰ আটাইতকৈ দীঘল ডাঙৰ নদী ব্ৰহ্মপুত্ৰ, গতিকে ব্ৰহ্মপুত্ৰৰ ওচৰত বেছিভাগ নগৰেই আছে। আপোনালোকে এইখিনি চালে, এই কোলা কোলা যিবিলাক চাৰ্কল আছে, সেই চাৰ্কল বা কেন্দ্ৰ, এই বৃত্ত আছে, সেই বৃত্তবিলাকত চালে আপোনালোকে গম পাই যাব একেবাৰে নদীৰ ওচৰে নগৰ হৈছে। সেই নগৰখিনি কি হৈ আছে, পৰিকল্পিতভাৱে বনোৱা নগৰে, কাৰণ সদৰ ঠাইবিলাক তাতে আছে, গতিকে সেই হিচাপে তাত নগৰখিনি গঢ়ি উঠিছে। আপোনালোকে সেইখিনি চাব। নেক্সট পেজ। এইখিনি বস্তু ভয়ংকৰ বস্তু আছে, নগৰৰ সৃষ্টি হোৱা সমস্যা, যিটো আমি জানিব লাগিব বা জানিছোঁ আগতেই। যদি জনা নাই, এইখিনি যদি পঢ়ি দিয়ে আপোনালোকে বহুতখিনি কথা জানিব, নগৰত কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি হয়, জনসংখ্যা বৃদ্ধিৰ লগে লগে আন সমস্যা হয়, যেনে সীমিত ভূমিভাগ, আগতে ক'লোঁ, ভূমিৰ পৰিমাণ নাবাঢ়ে, মানুহৰ পৰিমাণ বাঢ়ি গৈ থাকে। কেৱল বসতিৰ বাবে নহয়, বাট পথ, দোকান পোহাৰ, উদ্যোগ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি নিৰ্মাণৰ বাবে মাটিৰ প্ৰয়োজন ক্ৰমে বাঢ়িবলৈ ধৰে, কিন্তু মাটি নাথাকে। নগৰলৈ বিভিন্ন উদ্দেশ্যে মানুহৰ প্ৰয়োজন ঘটাৰ ফলত সীমিত ঠাইৰে সৰহসংখ্যক লোকে বাস কৰিব লগা হয়। এনেবোৰ কাৰণত অপৰিকল্পিতভাৱে সম্প্ৰসাৰণ যদি হয়, সম্প্ৰসাৰণটো হ'বই, যিটো আমাৰ অসমত হৈ আছে। পাহাৰবিলাক খান্দি পেলাই, পাহাৰবিলাক ভাঙি পেলাই মানুহ ওপৰলৈ উঠি গৈ আছে, মাটিখিনি ভাঙি আছে, মানুহখিনি গৈ আছে, বহি আছে, ইয়াতে বসতি
কৰি আছে, গতিকে নগৰ অপৰিকল্পিতভাৱে বৃদ্ধি হৈ আছে। ফলত কি হৈ থাকে, মাজে মাজে খহনীয়া হৈ পেলাই ভাঙি পেলাই ঘৰ চৰ বানি মানুহ মৃত্যুমুখত পৰিব পাৰে, নিহত হৈছে মানুহ। লগে লগে যিবিলাক পাহাৰত থকা হাবি বননিখিনি ধ্বংস কৰি পেলাই মানুহে ঘৰ সাজিছে, গতিকে তাতে বিভিন্ন ধৰণৰ বনৰীয়া প্ৰাণীবিলাক কেতিয়াবা আমি দেখোঁ বাঘ ওলাইছে ঘৰৰ ওচৰত বুলি আমি নিউজত দেখিবলৈ পাম। গতিকে আপোনালোকে বুজিব যে সেইখিনি হ'ল আমিয়ে বনোৱা বা আমিয়ে সৃষ্টি কৰা এক প্ৰকাৰৰ সেইবোৰ সমস্যা হয়। তো মানুহ বেছি হ'লে বিভিন্ন ধৰণৰ সমস্যা আনবিলাক আছেই, যেনে যান বাহনৰ যান জঁট, তাৰপিছত মুকলি ঠাইৰ অপৰ্যাপ্ত মুকলি ঠাই। লগে লগে কি কৰিছে মানুহবিলাকে নগৰত এই জলাভূমি যিবিলাক পানী থকা এৰিয়া বা ফিল্ডবিলাক বা হাবি বননিবিলাক সেইখিনি মানুহে কাটি কাটি ধ্বংস কৰি মাটিবিলাক জলাভূমিবিলাকত মাটি দি পেলাই পুতি পেলাই ঘৰ বনাইছে। তাতে লগে লগে নদীৰ ওচৰৰ যিখিনি জেগা আছে সেইখিনিতো অলপ মাটি দি পেলাই অলপ এৰিয়াটো বঢ়াই পেলাই এইখিনি যদি নদী হয় অলপ মাটি দি বেকা কৰি পেলাই নদীটোক এইখিনিও মানুহে ঘৰ বনাইছে। গতিকে ঘৰ বা উদ্যোগ বা বিভিন্ন ধৰণৰ মানুহে মানৱ সৃষ্ট যিবিলাক উদ্যোগসমূহ বা বেপাৰ বাণিজ্য সেইবিলাকৰ কাৰণে কি কৰিছে, নগৰৰ যিটো প্ৰাকৃতিক পৰিৱেশ বৰ্তমান লাহে লাহে নষ্ট হৈ আছে। গতিকে সেই নষ্ট হোৱাৰ ফলত কি হৈ আছে, লাহে লাহে নগৰবিলাক মানুহৰ যিটো থকাৰ অনুপযোগী হৈ গৈ আছে। শেষত নগৰৰ যিটো আমি কৰা দুৰ্ব্যৱহাৰৰ কাৰণে আমিয়ে কেতিয়াবা কেতিয়াবা ডাঙৰ বেমাৰত বা অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত আমি থাকিব লগা হ'ব পাৰে। সেইখিনি বস্তু ইয়াত আছে, আপোনালোকে পঢ়িব। লগতে এইটো শাৰীটো আছে, এইটো শাৰীটো কৈ দিছোঁ। সেয়ে নগৰৰ পৰিৱেশ ভালে ৰাখিবলৈ হ'লে নগৰবাসীৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষও সচেতন হৈ থাকিব লাগিব। নগৰবাসীৰ লগতে এইটো কথাটো পাহৰিব নালাগে। যদি আপোনালোকে নগৰবাসীয়ে তেনেহ'লে আপোনালোকেও আজিৰে পৰা আপোনালোকে যিটো লেতেৰা কৰাৰ স্বভাৱ সেইটো এৰি দিয়ক। য'ত যি পেলাব লাগে ডাষ্টবিনত যোনখিনি যিটো পেলাব লাগে সেইখিনি পেলোৱাৰ ব্যৱস্থা কৰি দিয়ক। য'তে ত'তে নলা নৰ্দমাত গৈ পেলাই ডাষ্টবিনৰ পলিথিনত ভৰাই পেলাই ঢামকৈ পেলাই নিদিব। সেইটো অভ্যাস বহুত বেয়া। সেইটো অভ্যাস কৰাৰ ফলতে আজি কি হৈছে, কৃত্ৰিম বানপানীৰ দৰে সমস্যাত নগৰৰ মানুহসকল ভুগি আছে। এতিয়া ধৰক মই এতিয়া পলিথিনৰ লেতেৰা বস্তুখিনি গৈ পেলাই কোনোবা এটা পুখুৰীৰ মাজত পেলাই দিলোঁ, য'ত পানীখিনি শুকাই গৈছে বা পানী অলপ আছে পুখুৰীত পেলাই দিলোঁ। অলপ দিন পিছত কি হ'ব, কৃত্ৰিম বৰষুণ যেতিয়া হ'ব তেতিয়া কৃত্ৰিম বানপানী মানে ইয়াতে যিখিনি মাটি আছিলে দ আছিলে সেইখিনি আমি পলিথিন বা জাবৰ জোঁথৰ পেলাই আমি সেইখিনি ভৰ্তি কৰি দিলোঁ। এতিয়া পানীখিনি ক'ত যাব, পানীখিনি ওপৰলৈ উঠি আহিব, আমাৰ ঘৰৰ ভিতৰলৈ সোমাই যাব পানীখিনি, যিটো এতিয়া আমি গুৱাহাটীত শুনি আছোঁ বা দেখি আছোঁ নিউজবিলাকত। তো পানীখিনি সোমাই গ'লে কি হৈ যাব, সেই যে মই পেলাইছিলোঁ লেতেৰা বস্তু সেইটো 1.5-2 মাহ 3-4 মাহ গেলি যোৱাৰ পিছত আকৌ মোৰ ঘৰত আহি পেলাই সোমাই যাব। গতিকে মই যিটো কৰিছোঁ সেইটো মই ভুগিবই লাগিব। গতিকে সেইখিনি বস্তু আপোনালোকে অলপ ধ্যান ৰাখিব। নগৰবাসীৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষ চৰকাৰীভাৱেতো সেইবিলাক কৰ্তৃপক্ষ থাকেই, সেই কৰ্তৃপক্ষৰ লগত নগৰবাসীসকলেও মিলি পেলাই নিজৰ ঘৰখন নিজৰ নগৰখন চাফ চিকুণ ৰখাত সহায় কৰিব লাগে। কি কি শিকিলোঁ আছে এইটো মনত ৰাখিবলগীয়া কথা। সেইখিনি এইটো পাঠত কি কি আছে সেইখিনি আপোনালোকে চাব, সেইখিনি চাবলৈ নাপাহৰিব। সেইখিনিয়ে মূল বস্তু হয় পাঠৰ কি কি শিকিলোঁ আমি। ইয়াৰ পিছত প্ৰশ্ন উত্তৰ মই লিখিছোঁ, ভিডিঅ'টো যাতে দীঘল নহয় সেইকাৰণে ইয়াত শ্বৰ্টত লিখি পেলাই আপোনালোকক কৈ দিম। আপোনালোকে চাই লওক, বসতিক কেইভাগত ভগোৱা হয়। বসতিক 2 ভাগত ভগোৱা হয়, গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি। গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত, এইটো 75 মানে 75%। নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকে কি কাৰ্যৰ লগত জড়িত, ব্যৱসায় বাণিজ্য, এইটো ব্যৱসায় বাণিজ্যৰ লগত জড়িত। উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহ কেইটা শ্ৰেণীত ভাগ কৰা হৈছে, 10টা শ্ৰেণীত, যেনে প্ৰশাসনিক নগৰ, ঔদ্যোগিক নগৰ এইবিলাক আছিলে যিটো এইটো আছে, এইটো 10টা নিয়লৈকে যিটো আছে। লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ এখন নগৰৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ'ব লাগে, 5,500 জন। অসমৰ একমাত্ৰ পৌৰ নিগম পৰিচালিত মহানগৰখনৰ নাম কি, গুৱাহাটী মহানগৰ। শুদ্ধ অশুদ্ধ লিখা, এইখিনি নগৰীয়া ক নম্বৰটো অশুদ্ধ, গ নম্বৰ শুদ্ধ, ঘ নম্বৰ শুদ্ধ, ঙ নম্বৰ শুদ্ধ। চমুকৈ লিখা, গ্ৰাম্য অঞ্চলৰ ভিত্তি নগৰীয়া বসতিৰ সা সুবিধা, নগৰত বসতি ঘন হোৱাৰ কাৰণ কি, মেগাপলিছ কাক বোলে, এইটো কিতাপত আছে, আপোনালোকে চাই পেলাই লিখিব। আৰু এইখিনি বস্তু লিখিবলৈ চেষ্টা কৰিব। কিবা যদি থাকি যায় আপোনালোকে ক'ব, কমেণ্টত জনাব, মই আপোনালোকৰ যিটো শুধৰণিটো দূৰ কৰাৰ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰিব, বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।